ওয়েলকাম বেক টু মাই চেনেল। আজিৰ ভিডিঅ'ত মই আপোনালোক দেখাই মোক ঘৰত বহি কোনোবা একো নাযাব লাগে যে আসাম পুলিচৰ পুলিচ ভেৰিফিকেশ্যনটো কিভাবে এপ্লাই কৰিব লাগে। মই গোটেইখিনি প্ৰচেছ আপোনাক দেখাই লম। আপুনি মোৰ পেজটো ফলো এবং সাবস্ক্রাইব দি ৰাখিম। যেহেতু মই আগৰ পৰা আইডি বনাই লৈছে, মই লগইন কৰিছোঁ। তাই লগইন কৰাৰ পিছত মই গোটেইখিনি প্ৰচেছ চালু কৰিছোঁ। প্ৰথমে পোষ্টৰ বিলাক, তাৰ পিছত নাম আৰু মোবাইল নম্বৰ। যেহেতু মোবাইল নম্বৰ প্ৰব্লেম হয়, তাহলে মই মোবাইল নম্বৰটো হাইড কৰিছোঁ। ইয়াৰ পিছত ফাদাৰ নেমটো বহাই দিব। ফাদাৰ নেম বহাৰ পিছত এড্ৰেছটো বহাই দিব। যেহেতু মোৰ এড্ৰেছটো অলৰেডি বহাই আছে, তাই মই এড্ৰেছটো দেখাব নোৱাৰোঁ। আৰু আপোনাৰ যিবিলাক এড্ৰেছ আছে এইবিলাক এড্ৰেছ দি গোটেই এপ্লিকেশ্যনটো ফিল আপ কৰি মই মোৰ পিন কোডটো দি আছোঁ এবং কি পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰি আছে এপ্লাই পোষ্টটো দিব লাগে আৰু কোন অৰ্গেনাইজেশ্যনৰ আণ্ডাৰে মই মোৰ অৰ্গেনাইজেশ্যনটো নেম দি আছোঁ আৰু এড্ৰেছ কিবা আছে মই মোৰ এড্ৰেছটো দি আছোঁ। এড্ৰেছ দেৱাৰ পিছত মই মোৰ এড্ৰেছটো ফিল আপ কৰাৰ পিছত ভিডিঅ'টো আৰু এডভাৰটাইজমেণ্ট কপি যদি থাকে তাহলে এডভাৰটাইজমেণ্ট কপি দিবেন। না হলে আপুনি ইন্ডিভিজুৱেল যদি হয় তাহলে আপোনাৰ এইটো এপ্লিকেশ্যন লিখি এপ্লিকেশ্যনটো আপলোড কৰাৰ পিছত এপ্লিকেশ্যনটো আপলোড কৰাৰ পিছত বোলো আকৌ ৰিমাৰ্কছৰ কিছু বহাইলে হ'ব, নবহাইলে নহ'ব। মই ৰিমাৰ্কছৰ কোনো কিছু বহাই নাই। তাৰপিছত মই গোটেইখিনি ডিটেইলছ ভালোভাৱে ভেৰিফাই কৰিলোঁ। ভেৰিফাই কৰাৰ পিছত আৰু এবাৰ তলফালৰ পৰা স্ক্ৰল ডাউন কৰাৰ পিছত আৰু মই সাবমিট অপশ্যনত ক্লিক কৰি ডেট অফ বাৰ্থ মিছমেচ ৰয়েছে আৰু মই ডেট অফ বাৰ্থ বহাই দিম। বহানোর পিছত ডেট অফ বাৰ্থটো কিবা আছে, ডেট অফ বাৰ্থটো মই বহানোর পিছত আকৌ আহি মোৰ ডেট অফ বাৰ্থটো বহানো হৈ গ'ল। তাৰপিছত মই সাবমিট অপশ্যনত ক্লিক কৰি আৰু 300 টকা এইটো পে'মেণ্ট কৰিম। পে'মেণ্টটো আহি গ'ল। পে'মেণ্ট কৰাৰ